Hello everyone, welcome back to my channel. So guys, আজি finally মই ঈদৰ shopping কৰিব গৈ আছো. Shopping মানে কি মই আগৰ পৰা কৰিব ইচ্ছা আছিল, but মাই মনা কৰি আছিল যে এটো তো কুরবানী ঈদ হয়, কুরবানীটো ইম্পৰ্টেন্ট হয়, কাপোৰ কেলে ল'ব লাগে। মানে অলৰেডি এটা কাপোৰ মই অৰ্ডাৰ কৰি থৈ দিছিলো, but হেটো অলপ ফ্যান্সি আছিল। ফ্যান্সি মানে কি অলপ ফৰ্মেল টাইপ আৰু। কিন্তু ঈদত তো কুৰ্তা চুইজাৰ পিন্ধিলেহে মেইন ভাইবটো আহে। বাট হেনেকা একো নাছিলে মোৰ এবাৰ পিন্ধিবলগীয়া। গোটেইখিনি পিন্ধা বস্তু মই আকৌ পিন্ধি বেয়া পাওঁ, স্পেশালি ঈদত। তো মই পাপাক ক'লো, পাপা মোৰ ঈদৰ কাপোৰ লাগে, এণ্ড পাপাই এক ছেকেণ্ড নালাগিলে ক'বলে অ'কে যোৱা শ্বপিং কৰি আহাগে। এণ্ড এতিয়া মা আৰু একো কৰিব নোৱাৰে কাৰণে পাপাই কৈ দিলে। তো ব'লক এতিয়া মই আৰু মা গৈ আছো শ্বপিঙলৈ। এতিয়া খং উঠি আছে নি মা? মালিকৰ অৰ্ডাৰ পাই গ'লো গাইজ। অবভিয়াছলি সীমাতে যাম গাইজ। মাৰ ইয়াত আহিব মনেই নাছিল, নূৰ ফেশ্বনত আৰু মহেশত যাব মন মাৰ। তাত মানে মাৰ কাৰণে কাপোৰ ভাল আছে যে, বাট মোৰতো ইয়াতে পচন্দ হয় চববাৰেই। তোমাক টানি আনিছোঁ এইবাৰ। আহিতো গ'লো শ্বপিং কৰিবলৈ, বাট একো ভাবি অহা নাই কেনেকুৱা ডিজাইনত ল'ম। ইয়াত আহি পিনে এযোৰ পচন্দ হৈছে যদিও কালাৰটোৰ কাৰণে মোৰ ওচৰত অলপো ভাল লগা নাই, সেইটো থৈ দিলোঁ। অনেষ্টলি কৈ আছোঁ গাইজ, সীমাৰ কাপোৰবোৰ মানে ইমানেই বেছি ভাল, ফেব্ৰিকটোৱে হওক কালাৰটোৱে হওক, লাগিলে যিমানে দাম নলওক কিয় টোটেলি ছেটিছফাইড হৈ যাব ভাই আপোনালোকে। ইমানে ভাল কাপোৰ ইয়াৰ। 20 साल का নকওঁ, বাট 10 साल का तो तजुर्बा है मुझे। ইয়াৰ কাপোৰকেইটা ফেষ্টিভেলৰ কাৰণে একদম বেষ্ট। তো বাহিৰ কাপোৰটো মোৰ কাৰণে চাওঁ এইটো। এণ্ড গাইজ ইয়াত মাৰো পচন্দ হৈ গ'ল কাপোৰ। তো মাও এইবাৰ ইয়াৰ পৰাই ল'ব বুলি ভাবিছে, নহ'লে মই মহেশৰ পৰা লয়, নহ'লে নূৰ ফেশ্বন। এণ্ড গাইজ আজি আউটফিটটো এনেকুৱা আছিলে অলপ। তো গাইজ মই ভাবিলোঁ কেইটামান ড্ৰেছ পিন্ধি চাওঁ কেনেকুৱা লাগে বা। ব'লক এতিয়া যাওঁ আমি। আহি গ'লো চেঞ্জিং ৰুমলৈ আৰু এইযোৰ কাপোৰ লৈ আহিছিলোঁ, লাইট অৰেঞ্জ কালাৰত আছিলে। আৰু ইয়াৰ ডিজাইনটো চাব বাছ গাইজ, চাওকচোন কিমান বেছি ধুনীয়া লাগিছে। একদম পাকিস্তানী কুৰ্তাৰ ভাইব দি আছে আৰু তলফালে নিউ ডিজাইন এটাও আছে। এই কাপোৰযোৰৰ কালাৰ, ফেব্ৰিক, ডিজাইন 10 out of 10 দিব লাগিব গাইজ। এণ্ড নেক্সট ড্ৰেছটো ইয়াতকে কম নহয়, চাওকচোন কিমান বেছি ধুনীয়া লাগিছে। এনে অলৰেডি মোৰ ব্লেক কালাৰ ফেভৰেটে হয়, তাতে আকৌ ইমান ধুনীয়া ডিজাইন। বাট ব্লেক কালাৰত বহুত কুৰ্তা ছেট আছে, সেইকাৰণে মায়ে মনা কৰি দিলে, এইটো কেনচেল হ'ল। দেন মই আৰু মায়ে বেলেগ কিবা ল'লো। দেন আহি গ'লো আমি মেচিং চেণ্ডেল ল'বলৈ। মায়ে অলৰেডি চেণ্ডেল লৈছিলে কেইদিন আগত, সেইকাৰণে মা নলয় বুলি কৈছে। কিন্তু মই ল'মেই গাইজ। ইয়াত মই এটা পিন্ধি চালো কোনযোৰ মোৰ কাপোৰৰ লগত মেচ হ'ব। দেন মই এযোৰ ফাইনেল কৰিলো বাৰু, বাট সেইযোৰ দেখুওৱা নাই গাইজ। মাৰ মুডটো ভাল নাই, মাৰ পইচা খৰচ হৈ আছে বহুত। চেণ্ডেলো লৈ ল'লো, কাপোৰো লৈ ল'লো। মাৰ কাৰণে লৈছোতো কাপোৰ, চেণ্ডেল মায়ে নল'লে কাৰণ মায়ে 7-8 মাহ আগতে এযোৰ চেণ্ডেল লৈছিলে, সেইটো বোলে নতুন। 7-8 মাহ হোৱা নাই, মিছা কথা কেলে কোৱা, 3 মাহমান হৈছে লোৱা। দেন আহি গ'লো মই মণিহাৰী দোকানত কিবা ল'ম বুলিকে। ইয়াৰ পৰা বাছ মই এটা লিপ লাইনাৰ ল'লো এণ্ড আইলেছেছ ল'লো। ইয়েৰিংছ এতিয়ালৈকে লোৱা নাই মই। গাইজ মায়ে আৰু এটা ফ্ৰক ল'ব বিচাৰিছিলে, বাট মোৰ নেলাগে ফ্ৰক, মোৰ ওচৰত আছে। মোৰ কিনি দিলে, মই কৈছোঁ মোক স্কাৰ্ট এটা কিনি দিয়া হয় নাই, থলা স্কাৰ্ট এটা চাইড দি। বাট স্কাৰ্ট কিনি নিদিয়ে মানে মোৰ যোনটো লাগে সেইটো কিনি নিদিয়ে। साला ये दुख का खत्म नहीं होता बे। এইবাৰ ঈদত লোৱা কাপোৰযোৰ মোৰ একেবাৰে চিম্পল হয়, বাট গাইজ তাৰ কালাৰটো আপোনালোকে এক্সপেক্টটো কৰিব নোৱাৰিব। এনেকা এটা কালাৰৰ কাপোৰ লৈছোঁ মই এইবাৰ। চিলাব দি আহিছিলোঁ কাপোৰযোৰৰ চাইড, সেইকাৰণে এতিয়া আকৌ আহি গ'লো সীমালে কাপোৰযোৰ ল'বলৈ। চিলোৱা হৈ গ'ল হেনো। এণ্ড গাইজ য়েছ, ঈদৰ শ্বপিং কৰা হৈ গ'ল। এণ্ড এতিয়া কৰিবলগীয়া শ্বপিং একোৱেই নাই। এতিয়া ঘৰলৈ যাম বুলিকে ভাবিছোঁ, বাট ৰাস্তা পৰা মায়ে কেইটামান বস্তু কিনিব বোলে, মানে গ্ৰ'চাৰী। চ' ব'লক গাইজ এতিয়া আমি যাওঁ। তো গাইজ মায়ে ফাৰ্মাচীৰ পৰা দাদীৰ কাৰণে কেইটামান দাৱাই ল'লে। এণ্ড দেন আহি গ'লো আমি মাছ ল'বলৈ। ভাবিলোঁ ওলাই আহিলোৱে যদি মাছো লৈ লওঁ। এণ্ড আজি বহুত গাল মাছ আছিলে গাইজ। মা হেলমেট পিন্ধিয়ে মাছৰ বজাৰ কৰি আছে। দেন ফ্ৰেছ ভেজিটেবল কেইটামানো ল'লে মায়ে মাছৰ লগত বনাবলৈ। আৰু এইফালে মই ৰাস্তাতে ৰখি আছোঁ ধান্যক লৈ পিনে। মাৰ শ্বপিং কমপ্লিট নহয়ে গাইজ। এটলিষ্ট ধান্যয়ে মোৰ দুখটো বুজি পালে, তেলটো বচাবলৈ তাই ফিউল সেভ মডত নিজেই যায়গে। এইফালে টিকলি এজনীক চালো বাহিৰত, তাই ঝাৰু মাৰি আছে। চাওকচোন জাবৰখিনি বুটলি লৈছে তাই পেলাবলে। ভাবিলো আপোনালোককো দেখাই দিওঁ অলপ। তো গাইজ ফাইনেলি মোৰ ঈদৰ শ্বপিং কৰা হৈ গ'ল। এইবাৰ মানে মই মণিহাৰী বস্তু লোৱা নাই, মই নিজেই লোৱা নাই, মোক মায়ে মনা কৰা নাছিলে। মানে যোনযোৰ কাপোৰ মই লৈছোঁ, মানে যোনটো কালাৰত লৈছোঁ, সেনেকা কালাৰত মোৰ মণিহাৰী বস্তু অলৰেডি আছে ঘৰত। এতিয়া মই নকওঁ কালাৰটো, নহ'লে আপোনালোকে গম পাই যাব, সেইটো চিক্ৰেট হয়। এণ্ড মই চেণ্ডেল ভি ল'লোঁ মেচিং হৈ গ'ল। আৰু মোৰ আৰু একো কাপোৰ ল'বলগীয়া নাই। অৰ্ডাৰ কৰা এটা আছিলে, মানে যোনটো অৰ্ডাৰ কৰিছোঁ সেইটো আছিলে অলপ ষ্টাইলিছ টাইপ কাপোৰ, যোনটো মানে ছোৱালীবোৰে পিন্ধে আৰু। মানে যোনটো অৰ্ডাৰ কৰিছোঁ সেইটো অলপ মডাৰ্ণ ড্ৰেছ টাইপ, কুৰ্তা পায়জামা নহয়। আৰু এতিয়া ঈদৰ কাৰণে যোনটো মেইন ড্ৰেছ হয় সেইটো মানে লোৱা হৈ গ'ল। তো য়েছ,
আই এম ছ' হেপী তো গাইজ আজিৰ ব্লগটো আপোনালোকে কেনেকৈ পালে কমেণ্টত জনাব নাপাহৰিব আৰু ঈদৰ ব্লগলৈ আপোনালোকে এক্সাইটেড হৈ আছে নে নাই নাজানো কিন্তু মই বহুত বেছি এক্সাইটেড হৈ আছোঁ এবাৰ বহুত এনজয় কৰিম ইনশাল্লাহ তো গাইজ আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ আকৌ লগ পাম দিয়ক কাৰণে কি মজাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক বাই বাই